নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পুনৰ আহিছোঁ তোমালোকে সকলে গম পাইছা যে মই তোমালোকৰ মানে প্ৰতিদিনে ভিডিঅ' বনাই আছোঁ এটা অংক মই দ্বিঘাত সমীকৰণটো কৰি আছোঁ বৰ্তমান তোমালোকৰ বাবে তো আমি প্ৰতিদিনে দুটা MCQ আৰু আমি এটা অংক আলোচনা কৰি আছোঁ ঠিক আছে তো আজি আমাৰ অংকটো হৈছে 7 নম্বৰ অংকটো 4.3 7 নম্বৰ অংকটো তোমালোকে 7 নম্বৰ অংকটো নিশ্চয় গম পাইছা 4.3 কি আছে যে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 পাৰ্থক্য মানে বিয়োগফল সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ তাৰ মানে সৰু সংখ্যাটোৰ বৰ্গটো ডাঙৰ সংখ্যাটোৰ কি বুলি কৈছে 8 গুণ বুলি কৈছে আৰু সংখ্যা দুটা তোমালোকক উলিয়াব দিছে চাবা কি দিয়া আছে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ তো তোমালোকে কি যে সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ তো তোমালোকে এটো ধৰি লবা যে ধৰা হ'ল ডাঙৰ সংখ্যাটো তোমালোকে x বুলি ধৰি লবা ঠিক আছে ধৰা হ'ল ডাঙৰ সংখ্যাটো x এতে কি সৰু সংখ্যাটোৰ বৰ্গ কি হ'ব তোমালোকে ডাঙৰ সংখ্যাটোহে x বুলি ধৰিলা গতিকে সৰু সংখ্যাটোৰ বৰ্গ কি হ'ব ডাঙৰ সংখ্যাটোৰ 8 গুণ মানে 100 8 গুণ মানে 8x ঠিক আছে তো এতিয়া প্ৰশ্নমতে তোমালোকক কি কৈছে যে সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য 180 তো ডাঙৰ সংখ্যাটো x হ'ল গতিকে তাৰ বৰ্গটো কি হ'ব x স্কয়াৰ হ'ব সৰু সংখ্যাটোৰ বৰ্গটো তোমালোকে 8x বুলি পাইছাই ঠিক আছে তো এই দুটাৰ বৰ্গৰ পাৰ্থক্য মানে বিয়োগফল মানে ডাঙৰটোৰ বৰ্গৰ পৰা সৰুটোৰ বৰ্গ বিয়োগ দিলে আমি কি পাম 180 পাম তাৰ মানে x স্কয়াৰ - 8x ইকুৱেল 180 ঠিক আছে x ডাঙৰ সংখ্যাটো x আছিল তো তাৰ বৰ্গটো x স্কয়াৰ হ'ব আকৌ সৰু সংখ্যাটোৰ বৰ্গটো ডাঙৰটোৰ 8 গুণ আছিল ডাঙৰ সংখ্যাটো তো 8x হৈছে ঠিক আছে তো এতিয়া তোমালোকে কি কৰা x স্কয়াৰ - 8x 180 টো তোমালোকে এইপিনে লৈ আহা প্লাস টো ইফালে আনিলে কি হ'ব মাইনাস হ'ব ঠিক আছে তো এটো এটা দ্বিঘাত সমীকৰণ তো এটো তোমালোকে যি ইচ্ছা মানে যেটো পদ্ধতিৰে সহজ পোৱা উৎপাদকীকৰণে হওক বৰ্গ সম্পূৰণে হওক দ্বিঘাতটোৱে হওক যেটো দি সহজ পোৱা সেইটোৰে কৰিবা ঠিক আছে তো মই এটো আজি মই আগৰ কিটা উৎপাদকীকৰণ দিয়ে কৰি আছো আজি মই এটো দ্বিঘাতটোৱে দি কৰি দিম তোমালোকক ঠিক আছে তো এটো 1 বুলি লবা তো দ্বিঘাতটোৱে দি কৰিলে না লিখিবা যে 1 ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0 ৰ লগত তুলনা কৰি দিবা মই কৈছো তিনিটা নিয়মে কৈছো তোমালোকক তো x স্কয়াৰ a মানে x স্কয়াৰ ইয়াতে x স্কয়াৰ হওক আছে ইয়াতে 1 আছে তো a মানে কি হ'ব 1 হ'ব ঠিক আছে এনেকৈ x ৰ হওক b মানে কি আছে -8 আছে ঠিক আছে আৰু c মানে ধ্ৰুবক পদ কি আছে -180 ঠিক আছে তো এতিয়া দ্বিঘাত সূত্ৰটো তোমালোকে নিশ্চয় মনত আছে নে মনত দ্বিঘাত সূত্ৰটো তো দ্বিঘাত সূত্ৰৰ মতে কি আছে দ্বিঘাত সূত্ৰটো এতিয়া মই এক সাইডত লিখি দিছো দ্বিঘাত সূত্ৰটো আছিল x ইকুৱেল কি আছিল -b প্লাস মাইনাস √b স্কয়াৰ - 4ac/2 এটো আমাৰ দ্বিঘাত সূত্ৰ আছিল সো এটো এতিয়া দ্বিঘাত সূত্ৰৰ মতে লিখি যোৱা দ্বিঘাত সূত্ৰৰ মতে x ইকুৱেল কি হ'ব -b মানে ইয়াতে কি আছে -8 আছে ঠিক আছে প্লাস মাইনাস b স্কয়াৰ b মানে -8 তো -8 স্কয়াৰ -4 a মানে কি আছে 1 আছে আৰু c মানে কি আছে -180 আছে ঠিক আছে বাই টুৱাইস a মানে কি আছে 1 আছে ঠিক আছে এটো 1 হ'ব ঠিক আছে না ঠিক আছে তো এতিয়া এখিনি তোমালোকে সৰল কৰবা এখিনি মুছি দিছো তো এখিনি আমি মুছি দিলো ইয়াতে এটা কি পাম চাবা 2 1 গুণ 2 এটো মাইনাস পূৰণ মাইনাস প্লাস হ'ব এটো প্লাস মাইনাস এই দুটা পূৰণ কৰিলে মাইনাস ডাল উঠি যায় 64 হ'ব আৰু এটো মাইনাসে পূৰণ কৰিলে প্লাস এটো 4 1 গুণ 4 18 লগত 4 পূৰণ কৰিলে 72 মানে 720 হ'ব মানে এগৰা পূৰণ কৰিলে 720 হ'ব ঠিক আছে তো 2 8 প্লাস মাইনাস এটো 64 প্লাস 720 চাই লোৱা 4 6 2 8 7 784 ঠিক আছে
তো এতিয়া 784 তোমালোকে বৰ্গমূল লোৱা 28 প্লাস মাইনাস তো ইয়াৰ বৰ্গমূল কিমান 28 মানে 28 দুটা পূৰণ কৰিলে 784 হয় ঠিক আছে নে তো ইয়াতে তোমালোকে x ৰ দুটা ভ্যালু পালা তো x মানে তোমালোকে কি পালা x ৰ দুটা ভ্যালু পালা কি পালা চাই যাবা তো this implies x ইকুয়াল কি পাবা 2 8 plus 28 এটা হ'ব আৰু এটা হ'ব 8 minus 28/2 হ'ব ঠিক আছে তো ইয়াতে 28 যোগ 8 36 হ'ব 2 আৰু এটো কি হ'ব 8 বিয়োগ 28 minus 20 হ'ব না 2 তো এটো 2 দি sin 20 কিমান বাৰ যাব 18 বাৰ যাব আৰু এটো minus 10 হ'ব তো ইয়াতে তোমালোকে x ৰ কেইটা ভ্যালু পালা দুটা ভ্যালু পালা তো এতিয়া মনত ৰাখিবা যে x ৰ ইয়াতে -10 টো হ'ব নোৱাৰে প্ৰযোজ্য নহয় কিয় নহয় মই তোমালোকক কৈ দিছো চাবা যে তোমালোকে সৰু সংখ্যাটোৰ বৰ্গ কি লৈছিলা ডাঙৰ সংখ্যাটোৰ 8 গুণ তো ডাঙৰ সংখ্যাটো কি আছিল x আছিল তো সৰু সংখ্যাটোৰ বৰ্গ কি হ'ব ডাঙৰ সংখ্যাটোৰ 8 গুণ মানে 8x হ'ব ঠিক আছে তো যদি তোমালোকে x ইকুয়াল -10 লোৱা তেতিয়া 8x মানে কি হ'ব 8x মানে হ'ব 8 into -10 তাৰ মানে -80 হ'ব ঠিক আছে তাৰ মানে আমি সৰু সংখ্যাটোৰ বৰ্গ কি পালো কি কয় -80 পালো তো বৰ্গ সংখ্যাটো তো নিগেটিভ হ'ব নোৱাৰে গতিকে ইয়াত x ইকুয়াল -10 প্ৰযোজ্য নহয় ঠিক আছে লিখা ইয়াত x ইকুয়াল -10 প্ৰযোজ্য নহয় ঠিক আছে গতিকে x ইকুয়াল কি হ'ব x ইকুয়াল 18 হ'ব অৰ্থাৎ তোমালোকে কি পালা ডাঙৰ সংখ্যাটো কি পালা এটাকে ডাঙৰ সংখ্যাটো কি হ'ব x মানে ডাঙৰ সংখ্যাটো আছে ডাঙৰ সংখ্যাটো হ'ব 18 ঠিক আছে নে এতিয়া চাবা আমি সৰু সংখ্যাটো লাগে তো তোমালোকে কিন্তু এতিয়া লৈকে সৰু সংখ্যাটোৰ বৰ্গটোহে গম পাই আছা এটাকে সৰু সংখ্যাটোৰ বৰ্গ কি হ'ব সৰু সংখ্যাটোৰ বৰ্গ হ'ব 8x মানে 18 ঠিক আছে তো 8 × 8 = 64 8 × 28 = 14 তাৰ মানে সৰু সংখ্যাটোৰ বৰ্গ তোমালোকে কি পালা 146 পালা ঠিক আছে এটাকে সৰু সংখ্যাটো কি হ'ব বৰ্গমূল লৈ দিয়া সৰু সংখ্যাটো হ'ব 146 ৰ বৰ্গমূল প্লাস মাইনাস 12 তাৰ মানে সৰু সংখ্যাটো হয় প্লাস 12 হ'ব পাৰে নহলে মাইনাস 12 হ'ব পাৰে আৰু ডাঙৰ সংখ্যাটো 18 সৰু সংখ্যাটো প্লাস 12 নহলে মাইনাস 12 ঠিক আছে তো এইটোৱে আমাৰ সমাধান ঠিক আছে নে তো এতিয়া আমাৰ সময় হৈছে দুটা শৰ্ট প্ৰশ্ন তো আমি শৰ্ট প্ৰশ্ন দুটা আলোচনা হ'ব ঠিক আছে শৰ্ট প্ৰশ্ন হৈছে এই শৰ্ট প্ৰশ্ন দুটা তোমালোকে চাই লোৱা যে এটা দিঘাত প্ৰথমটো মই কৈছো এটো 2016 চনত আহি গৈছে আৰু এটো 2015 চনত আহিছে ঠিক আছে তো এটা দিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 এটা মূল কি 2 আৰু মূল দুটাৰ যোগফল 0 তো তোমালোকে নিশ্চয় গম পোৱা যে দিঘাত সমীকৰণটো কি আছিল কেনেকৈ মূলৰ পৰা দিঘাত সমীকৰণ লিখিব পাৰো x² মাইনাস ইয়াতে লিখিব লাগে মূল দুটাৰ সমষ্টি ইনটু x প্লাস মূল দুটাৰ পূৰণফল এটো আছে নে মনত মূল দুটাৰ পূৰণফল দিস ইকুয়াল 0 দিঘাত সমীকৰণটো কি আছিল x² মাইনাস মূল দুটাৰ সমষ্টি ইনটু x প্লাস মূল দুটাৰ পূৰণফল ইকুয়াল 0 তো ইয়াতে মূল দুটাৰ পূৰণফল কি দিছে যোগফল কি দিছে সমষ্টি মানে যোগফলটো 0 দিছে তো ইয়াতে 0 বহুৱাই দিয়া ঠিক আছে তো x² মাইনাস 0 ইনটু x হৈ গল এতিয়া চাবা মনত ঠিক আছে যে মূল দুটাৰ যোগফল যদি এটা মূল কিমান দিছে এটা মূল দিছে 2 দিছে তোমালোকে এটা মূল কি দিছে 2 দিছে তো মূল দুটাৰ যোগফলটো 0 হ'ব লাগিলে আনটো মূল কি হ'ব লাগিব -2 হ'ব লাগিব কাৰণ 2 প্লাসে মাইনাসে -2 কিমান হ'ব 0 হ'ব তো তোমালোকে মন কৰিবা যে মূল দুটাৰ যোগফলটো কি হ'ব লাগিব 0 এটা মূল কি দিছে 2 গতিকে আনটো মূল নিশ্চয় -2 হ'ব লাগিব কাৰণ 2 ৰ লগত -2 যোগ দিলেহে 0 হয় ঠিক আছে তো আমাৰ এটা মূল 2 হ'ল এটা মূল -2 হ'ল তো মূল দুটাৰ গুণফলটো কি হ'ব মূল দুটাৰ গুণফলটো হ'ব 2 ইনটু ঠিক আছে মূল দুটাৰ গুণফলটো হ'ব 2 ইনটু কলমতে আজি অলপ দিগদাৰ দি আছে মূল দুটাৰ গুণফল কি হ'ব 2 ইনটু -2 তাৰ মানে
-4 হ'ব ঠিক আছে তো ইয়াতে তোমালোকে মূল দুটাই পূৰণফলৰ জাগাত কি বহুৱাই দিয়া -4 বহুৱাই দিয়া দিস ইজ ইকুৱেল 0 তো সমীকৰণটো আমাৰ কি হ'ল x² 0 * x 0 এখিনি লিখিব নালাগে আৰু প্লাসে মাইনাসে কি -4 ইকুৱেল 0 তো মূল দুটাই পূৰণফল মানে সমীকৰণটো কি হ'ল x² - 4 ইকুৱেল 0 হ'ল ঠিক আছে নিশ্চয় বুজি পাইছা তাৰ পিছত এইটো অংক আমাৰ একদম সহজ কি শৰ্তত দ্বিঘাত সমীকৰণ ইমানৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব এতিয়া চাবা মূল দুটা বাস্তৱ আৰু অসমান হোৱাৰ শৰ্তটো কি আছিল মূল দুটা বাস্তৱ আৰু অসমান হোৱাৰ শৰ্তটো আছিল b² - 4ac গ্ৰেটাৰ দেন 0 একো কৰিব নালাগে তোমালোকে চোৱা এই মানে তোমালোকে এনে সময় নষ্ট কৰিব নালাগে ইয়াতে কি চিন আছে সমান চিন আছে গতিকে এইটো নিশ্চয় হ'ব নোৱাৰে ইয়াতে কি আছে লেস দেন 0 আছে গতিকে ইয়াতে গ্ৰেটাৰ দেন হ'ব লাগিব তো এইটো হ'ব নোৱাৰে ইয়াতে এইটো চাবা এইটো তোমাৰ গ্ৰেটাৰ দেন ইকুৱেল আছে তো এইটো হ'ব নোৱাৰে অসমান হলে ইকুৱেলটো নাহে অসমান হলে b² - 4ac গ্ৰেটাৰ দেন 0 তো নিশ্চয় কোনটো হ'ব আমাৰ গ্ৰেটাৰ দেন চিন অকল এইটোতে আছে এইটো হ'ব आंसर ঠিক আছে তো আমাৰ একো সময় নালাগে তথাপিও তোমালোকক মানে কনফাৰ্মেশনৰ কাৰণে মই তোমালোকক কৈ দিছো যে ইয়াতে নকৰাকে কৰিব পাৰি কিন্তু তথাপিও মই কৈ দিছো তোমালোকক যে শৰ্তটো b² - 4ac গ্ৰেটাৰ দেন 0 তো ইয়াতে চোৱা ইয়াতে b মানে কি আছে p আছে তো p² -4 a মানে কি আছে 1 আছে c মানে কি আছে q আছে গ্ৰেটাৰ দেন 0 তো p² - 4 * 1 * q মানে 4q গ্ৰেটাৰ দেন 0 আহি গ'ল ঠিক আছে তোমালোকে এনেকৈ কৰিব এনে অংকটো পাতি পেলাই কৰিব নহলে এনে চাই কৰিব শৰ্তটো জনা থাকিলে তো b² - 4ac গ্ৰেটাৰ দেন 0 হ'ব লাগিব তো গ্ৰেটাৰ দেন ক'ত আছে এইটো আছে বাকি কেইটাটো সমান লেস দেন ইকুৱেল গ্ৰেটাৰ দেন ইকুৱেল আছে কিটা হ'ব নোৱাৰে তো आंसरটো এইটো হ'ব ঠিক আছে তো আজিলৈ এৰিছো আশা কৰিছো তোমালোকৰ উপকৃত হৈছা যদি চেনেলটো মানে ভিডিওটো চাই ভাল পাইছা মোৰ চেনেলটো লাইক কৰিবা আৰু কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ধন্যবাদ